video no করবে মা লাভ নাই এইটো অঘৰী ঘৰত নাথাকে আগতে যি হ'ল সেইবোৰ চব পাহৰি যোৱাটোৱে ভাল মইতো আজিলৈকে ৰেচিক মাৰপিট কৰিম বুলি ভাবাও নাছিলোঁ নাভাবোঁ অঁ গৌৰী মোৰ নিজৰ ভাগিন বাবে তাইক লৈ যাবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়া যদি তাইক এনেদৰে কোনোবাই বদনাম কৰিবলৈ চেষ্টা কৰে মই কেনেকৈ সহ্য কৰিম কোৱা তাতে আকৌ শুনিছোঁ উকিলজনীয়ে বোলে ঋষিকো মই এতিয়া আৰ্থিকভাৱে জৰুলা মানুহ তথাপিও যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম ভাল উকিল মই খৰচ কৰি হ'লেও ধৰিম মুঠতে মোৰ ভাগিনৰ সেন্দুৰ মোচাজনীয়ে শাস্তি পাবই লাগিব আজি ভাগিনলৈ ইমান মৰম লাগিল যে তোমাৰ কাৰণটো জানিব পাৰিম চাগৈ মামা কাৰণটো এটাই তই মোৰ নিজৰ ভাগিন নিজৰটোত বেছি জোৰ হোৱা নাই নে ববিতা ইমান দিনেতো নিজৰ শব্দটো মনলৈ অহাই নাছিলে তোমাৰ আজি হঠাতে কি হ'ল তোৰ খংটো মই বুজি পাইছোঁ মোক গালিও পাৰিব পাৰে এই সন্তানত এটা শব্দও মই নকওঁ মই বাৰু গালি পাৰিম কিন্তু ববিতাই কি কৰিব এই লগত যি কাম কৰিলা তাৰ শাস্তি কি ল'বা তুমি 3 মাহ জেল খাটি আহিলোঁ আৰু কি কৰিব লাগে ক মই ভিতৰলৈ যাব এই মানুহজনৰ মুখখন চাবলৈ মন যোৱা নাই ক্ষমা কৰিব নোৱাৰা বুলি মই জানো কিন্তু তথাপিও কৈছোঁ পাৰিলে ক্ষমা কৰি দিব ভুলটো মানুহৰে হয় নজনাকে কৰাটোকহে ভুল বুলি কয় ইয়ালৈ অহা আচল কাৰণটো কোৱা কাৰণ একো নাই থানাৰ পৰা খবৰ পাই আহিছে উকিলজনীক মই ধৰামেই মই কথা দিলোঁ কিয় কাৰণ তই মোৰ ভাগিন আকৌ একেটাই প্ৰশ্ন ভাগিনলৈ আজি ইমান মনত পৰিল কেনেকৈ আগতে মোৰ টকাৰ অহংকাৰ আছিল বৰবাদ হোৱাৰ পৰা মানুহৰ মূল্য কি বুজি পোৱা হৈছোঁ আজি মই শূন্য বুজিলে তাৰমানে মোৰ বাকী থকা মাটিখিনিও এখেতক লাগে লোন ল'ব চাগৈ নালাগে অ' গৌৰী একোৱেই নালাগে মাত্ৰ পাৰ যদি তই মোক ক্ষমা কৰি দে সেইটোৱে মোৰ বাবে বহুত আৰু মই তোৰ মাটিখিনিৰ নামত যি লোন লৈছিলোঁ সেইটো কিবা ব্যৱসায় কৰি হ'লেও তোক মই উভতাই দিম মই তোক কথা দিলোঁ মাত্ৰ পাৰিলে তই মোক ক্ষমা কৰি দিবি গৌৰী মামালৈ চাহ একাপ বনাবলৈ যোৱা কি অঁ যোৱা
জনাবলৈ ৰচিন বুঢ়া কোন কি বুলি ভাব তহঁতৰ ঘৰখনে মোক পথাৰত উৰি অহা ধূলি ধূলি দিয়ে ধুমুহা এবাৰ তহঁতৰ ঘৰখনে গম পাই যাবি সকলোৱে জানে মই কিমান পৰ্যায়ৰ বদমাছ নিজৰ স্বাৰ্থৰ বাবে মই কিমান তললৈ যাব পাৰোঁ এতিয়া প্ৰভাত মাষ্টৰক মাৰোঁতেই বুজিব লাগিছে মোক চাবলৈ দিয়ক প্লিজ কালি কলেজৰ সন্মুখত দেখোন ফোনটো বেলেগ আছে তেনেকৈ কচোন যাবলৈ দিয়ক মানুহে এনেও গম পাব আপুনি মোক ইয়ালৈ আনিছে বুলি তোক পালেহে গম পাব বাহিৰলৈ ছোৱালী চাপ্লাই দিয়াৰ একেটা মই ঠিক কৰিছোঁ সিহঁতৰ লগতে পঠিয়াই দিম আৰু তই গমেই নাপাবি কেনেকৈ বিদেশ পালি গ'লি হয় লাকি হয় লাকি কওকচোন দাদা এইটো ল কি আধা ঘণ্টাৰ পিছত মাৰি দিবি পাছত দিবি বাহিৰলৈ গ'লেও ফুল ৰিচাৰ্জ যাব তাই ববিতা ববিতা কি হৈছে হা কি হৈছে পানী খাবা ৰবা লোৱা খোৱা ববিতা কি হৈছে তোমাৰ নাই এনেই মামাক দেখি খং উঠিছে ন মায়ে মামাক চাহ দিবলৈ কৈছে দিয়াগৈ মোক কিয় ক'ব লাগে নিদিওঁ মই জানো মামাক তেওঁ এনেই অহা নাই মায়ে চাহ দিবলৈ কিয় ক'লে নাজানে তেওঁ কেনেকুৱা মানুহ নাজানো মায়ে কিয় ক'লে মায়ে মামাক বিশ্বাস কৰিলে কিন্তু বিপদত পৰিব পৰি থাকক আৰু পাওক এইবাৰ মোক উঠাই নি মাৰি পেলালেহে চাগে মায়ে হাত দি পাব কিনো কথাবোৰ কৈ থকা ববিতা নাপায় নহয় নহয় বৌ এই মানুহটোক মই সহ্য কৰিব নোৱাৰো পঠাই দিয়া তাক ইয়াৰ পৰা পঠাম তুমি অলপ ৰিলেক্স হোৱাচোন প্লিজ মই মাক বুজাম মামা আৰু আমাৰ ওচৰতে কেতিয়াও নাহে মই কথা দিছোঁ এবাৰ মাথা থুকুৱা হ'ব ৰাখিলা কি তাই কি পাতলত লুকাল নেকি আপোনালোকে সামান্য ছোৱালী এজনী ধৰিব নোৱাৰে আপোনালোকৰ সেই এছাইটো কথাতহে উপায় নাই কামত জিৰ' হ'ব কি হয় মোক জনাই দিব ঠিক আছে কি হ'ল এনেকৈ হাঁহি হাঁহি আহিছে যে কালি কথা এটা গম পালোঁ ভাইঠা মাটিত পৰা ভাইঠা কালি বোলে জগতৰ ঘৰলৈ কোনোবা গৈছিলে মোকতো ৰাস্তাত কোনোবাই লগো পাইছিলে মোৰ পৰা কথা লুকুৱাই সিহঁতৰ ঘৰলৈ যোৱা কাহিনীটো বা কি আপুনি গৌৰী আৰু শান্তনাক ক'ত লগ পাইছিলে ৰাস্তাত গৌৰী ববিতাক ৰাস্তাত বাকী শান্তনাক শান্তনাক কিয় গৈছিল জগতৰ ভাড়া ঘৰলৈ প্ৰথম তোমাৰটো কোৱাচোন প্ৰথম আপুনি গৈছিল আপুনি কৈ লওক কি কাৰণে জগতৰ ভাড়া ঘৰলৈ যাবলগীয়া হ'ল আগতেতো সিহঁতে আপোনাক অপমান কৰি থৈছে ভয়তে গ'লোহে কিহৰ ভয় এই সুদৰ্শন পাগলে উকিলৰ ভয়ত কিবা উল্টা পুল্টা কৈ দিয়ে বুলি
এই জগতৰ ঘৰখনক মেনেজ কৰিবলৈ গৈছিলোঁ। মোৰ কথা একেই। কি ক'লা? নাই কোৱা। সি কি উল্টা পুল্টা ক'লেহেঁতেন? নহয়, তুমি টকা দিছা, তোমাৰ নাম নল'ব, মোৰ নাম কিন্তু লৈ ল'ব পাৰে। মোৰ মাজত দালালহে। নিজকে দালাল বুলি মানি ল'লো যে ভাল লাগিল। মানি লৈছোঁ হে, এই পৰিৱেশে দাবী কৰিছে। পিছে তুমি যোৱা কাৰণটো? এনেই গৈছিলোঁ। লক্ষীণ বুঢ়াই নিজৰ ভৰি কেতিয়াও এনেই নাচায়। ভয় তোমালোক খাইছা ন? মিলাবলৈ গৈছিলা ন? মই আপোনাৰ দৰে ভয়াটো নহয়। পাৰ্চেণ্টেজ কম বেছি হ'ব পাৰে। উকিলজনীক সঁচাই, কিন্তু তুমিও যে ভয়ত আছা সেইটো খাব। মায়ে যিমানেই ক্ষমা নোখোজক কিয়, মই তেওঁক বিশ্বাস কৰিব নোৱাৰো। মায়ে কালি চাহ খুৱাই পঠিয়াবলৈ কি দৰকাৰ? Video nonton ya, Ma. Bagus saya ini. Lama itu ogori kalau tak kaki. মইতো আজিলৈকে ঋষিক মাৰপিট কৰিম বুলি ভাবাও নাছিলো, নাভাবো। গৌৰী মোৰ নিজৰ ভাগিন বাবে তাইক লৈ যাবলৈ চেষ্টা কৰিছিল। এতিয়া যদি তাইক এনেদৰে কোনোবাই বদনাম কৰিবলৈ চেষ্টা কৰে, মই কেনেকৈ সহ্য কৰিম কোৱা? তাতে আকৌ শুনিছো উকিলজনীয়ে বোলে ঋষিকো মই এতিয়া আৰ্থিকভাৱে জৰুলা মানুহ, তথাপিও যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। ভাল উকিল মই খৰচ কৰি হ'লেও ধৰিম। মুঠতে মোৰ ভাগিনৰ সেন্দুৰ মোচাজনীয়ে শাস্তি পাবই লাগিব। আজি ভাগিনলৈ ইমান মৰম লাগিল যে তোমাৰ? কাৰণটো জানিব পাৰিম চাগৈ মামা? কাৰণটো এটাই, তই মোৰ নিজৰ ভাগিন। নিজৰটোত বেছি জোৰ হোৱা নাই নে ববিতা? ইমান দিনেতো নিজৰ শব্দটো মনলৈ অহাই নাছিলে তোমাৰ, আজি হঠাতে কি হ'ল? তোৰ খংটো মই বুজি পাইছো। মোক গালিও পাৰিব পাৰে এই সন্তানত, এটা শব্দও মই নকওঁ। মই বাৰু গালি পাৰিম, কিন্তু ববিতাই কি কৰিব? এই লগত যি কাম কৰিলা তাৰ শাস্তি কি ল'বা তুমি? 3 মাহ জেল খাটি আহিলো, আৰু কি কৰিব লাগে ক? মই ভিতৰলৈ যাব এই মানুহজনৰ মুখখন চাবলৈ মন যোৱা নাই। ক্ষমা কৰিব নোৱাৰা বুলি মই জানো, কিন্তু তথাপিও কৈছো পাৰিলে ক্ষমা কৰি দিব। ভুলটো মানুহৰে হয়,
নজনাকে কৰাটোকহে ভুল বুলি কয়। ইয়ালৈ অহা আচল কাৰণটো কোৱা। কাৰণ একো নাই, থানাৰ পৰা খবৰ পাই আহিছোঁ। উকিলজনীক মই ধৰামেই, মই কথা দিলোঁ। কিয়? কাৰণ তই মোৰ ভাগিন। আকৌ একেটাই প্ৰশ্ন কৰোঁ, ভাগিনলৈ আজি ইমান মনত পৰিল কেনেকৈ? আগতে মোৰ টকাৰ অহংকাৰ আছিল, বৰবাদ হোৱাৰ পৰা মানুহৰ মূল্য কি বুজি পোৱা হৈছোঁ। আজি মই শূন্য। বুজিলে? তাৰমানে মোৰ বাকী থকা মাটিখিনিও এখেতক লাগে। লোন ল'ব চাগৈ। নালাগে অ' গৌৰী, একোৱেই নালাগে। মাত্ৰ পাৰ যদি তই মোক ক্ষমা কৰি দে, সেইটোৱেই মোৰ বাবে বহুত। আৰু মই তোৰ মাটিখিনিৰ নামত যি লোন লৈছিলোঁ, সেইটো কিবা ব্যৱসায় কৰি হ'লেও তোক মই উভতাই দিম। মই তোক কথা দিলোঁ, মাত্ৰ পাৰিলে তই মোক ক্ষমা কৰি দিবি। গৌৰী, মামালৈ চাহ একাপ বনাবলৈ যোৱা। কি? অঁ, যোৱা। জনাবলৈ ৰচিন বুঢ়া কোন, কি বুলি ভাব তহঁতৰ ঘৰখনে? মোক পথাৰত উৰি অহা ধূলি ধূলিৰে ধুমুহা এবাৰ তহঁতৰ ঘৰখনে গম পাই যাবি। সকলোৱে জানে মই কিমান পৰ্যায়ৰ বদমাছ। নিজৰ স্বাৰ্থৰ বাবে মই কিমান তললৈ যাব পাৰোঁ, এতিয়া প্ৰভাত মাষ্টৰ মাৰোঁতেই বুজিব লাগিছে। মোক চাবলৈ দিয়ক প্লিজ। কালি কলেজৰ সন্মুখত দেখোন সুৰটো বেলেগ আছে, কেনেকৈ কচোন? যাবলৈ দিয়ক, মানুহে এনেও গম পাব আপুনি মোক ইয়ালৈ আনিছে বুলি। তোক পালেহে গম পাব। বাহিৰলৈ ছোৱালী চাপ্লাই দিয়াৰ ৰেকেট এটা মই ঠিক কৰিছোঁ, সিহঁতৰ লগতে পঠিয়াই দিম। আৰু তই গমেই নাপাবি কেনেকৈ বিদেশ পালি গৈ। তই লাকি হয়, লাকি। কওকচোন দাদা। এইটো কি? আধা ঘণ্টাৰ পিছত মাৰি দিবি। পাছত কি বাহিৰলৈ গ'লেও ফুল নিচাত যাব তাই। ববিতা, ববিতা, কি হৈছে? হা, কি হৈছে? পানী খাবা? ৰবা। লোৱা, খোৱা ববিতা। কি হৈছে তোমাৰ? নাই, এনেই। মামাক দেখি খং উঠিছে ন?
দিবলৈ কৈছে দিয়াগৈ মোক কিয় ক'ব লাগে নিদিওঁ মই জানো মামাক তেওঁ এনেই অহা নাই মায়ে চাহ দিবলৈ কিয় ক'লে নাজানে তেওঁ কেনেকুৱা মানুহ নাজানো মায়ে কিয় ক'লে মায়ে মামাক বিশ্বাস কৰিলে কিন্তু বিপদত পৰিব পৰি থাকক আৰু পাওক এইবাৰ মোক উঠাই দি মাৰি পেলালেহে চাগে মায়ে শান্তি পাব কিনো কথাবোৰ কৈ থাকা ববিতা নাপায় নহয় নহয় বৌ এই মানুহটোক মই সহ্য কৰিব নোৱাৰো পঠাই দিয়া তাক ইয়াৰ পৰা পঠাম তুমি অলপ ৰিলেক্স হোৱাচোন প্লিজ মই মাক বুজাম মামা আৰু আমাৰ ওচৰতে কেতিয়াও নাহে মই কথা দিছো এবাৰ মাথা থুকুৱা হ'ব ৰাখিলা কি তাই কি পাতলত লুকাল নেকি আপোনালোকে সামান্য ছোৱালী এজনী ধৰিব নোৱাৰে আপোনালোকৰ সেই এছআইটোৰ কথাতহে উপায় নাই কামত জিৰ' হ'ব কি হয় মোক জনাই থাকিব ঠিক আছে কি এনেকৈ হাঁহি হাঁহি আহিছে যে কালি কথা এটা গম পালোঁ মাইঠা মাটিত পৰা মাইঠা কালি বোলে জগতৰ ঘৰলৈ কোনোবা গৈছিলে মোকতো ৰাস্তাত কোনোবাই লগো পাইছিলে মোৰ পৰা কথা লুকুৱাই সিহঁতৰ ঘৰলৈ যোৱা কাহিনীটো বা কি আপুনি গৌৰী আৰু শান্তনাক ক'ত পাইছিলে ৰাস্তাত গৌৰী ববিতাক ৰাস্তাত বাকী শান্তনাক শান্তনাক কিয় গৈছিল জগতৰ ভাড়া ঘৰলৈ প্ৰথম তোমাৰটো কোৱাচোন প্ৰথম আপুনি গৈছিল আপুনি কৈ লওক কি কাৰণে জগতৰ ভাড়া ঘৰলৈ যাব লগা হ'ল আগতেতো সিহঁতে আপোনাক অপমান কৰি থৈছে ভয়তে গ'লোহে কিহৰ ভয় এই সুদৰ্শন পাগলে উকিলৰ ভয়ত কিবা উল্টা পুল্টা কৈ দিয়ে বুলি এই জগতৰ ঘৰখনক মেনেজ কৰিবলৈ গৈছিলোঁ মোৰ কথা একেই কি ক'লা নাই কোৱা সি কি উল্টা পুল্টা ক'লেহেঁতেন নহয় তুমি টকা দিছা তোমাৰ নাম নল'ব মোৰ নাম কিন্তু লৈ ল'ব পাৰে মোৰ মাজত দালালহে নিজকে দালাল বুলি মানি ল'লো যে ভাল লাগিল মানি লৈছো হে এই পৰিৱেশে দাবী কৰিছে পিছে তুমি যোৱা কাৰণটো এনেই গৈছিলোঁ লক্ষীমপুৰাই নিজৰ ভৰি কেতিয়াও এনেই নাচায় ভয় তোমালোক খাইছা ন মিলাবলৈ গৈছিলা ন মই আপোনাৰ দৰে ভয়াটো নহয় পাৰ্চেণ্টেজ কম বেছি হ'ব পাৰে উকিলজনীক সঁচাই কিন্তু তুমিও যে ভয়ত আছা সেইটো খাবা মায়ে যিমানেই ক্ষমা নোখোজক কিয় মই তেওঁক বিশ্বাস কৰিব নোৱাৰো মায়ে কালি চাহ খুৱাই পঠিয়াবলৈ কি দৰকাৰ কি কৰিছিলে পাহৰিলা মাকৰ পাছত মাক মই কথা ক'বলৈ ভয় কৰিছিলো অকলে শুব পৰা নাছিলো কাৰ বাবে হা কাৰ বাবে হ'ব ববিতা হ'ব নহয় বৌ আমাক যে মানুহে বাৰে বাৰে ঠগে এই স্বভাৱটোৰ বাবে কিবা এটা ক'লে আগৰ চব কথা পাহৰি যায় মনত ৰাখিবা মা সাপে বিষহে ঢালিব জানে মৌ নহয় মইনা শুনচোন মা মই তাইক বুজাম তাইৰ মনটো বেয়া মোমায়েৰাক চাহ একাপ দিবলৈ কৈছিলোঁ শত্ৰুতা পাহৰো বুলি শত্ৰুতা কৰি কোন সুখী হ'ব পাৰেনো কোৱাচোন তুমি আপোনাৰ চিন্তা ঠিক আছে কিন্তু শত্ৰুৰ পৰা বন্ধু সকলো নহয় মা বিশেষকৈ মামা মই নিশ্চিত মামা আমাৰ ওচৰলৈ অহাৰ আঁৰত কিবা নহয় কিবা বেলেগ কথা আছে মামা বিনা কাৰণত ইয়ালৈ অহা নাই ক'লেই দেখোন টকা পইচা নোহোৱা হোৱাৰ পাছত তেওঁ নিজৰ ভুল এতিয়া বুজি পাইছে হাঁহিলা যে আপুনি বেছি সৰল মা মামাৰ চৰিত্ৰ কুকুৰৰ নেজৰ দৰে কেতিয়াও চিধা নহয় মানিলোঁ
কিন্তু এতিয়া তোমাৰ মামাৰ কি স্বাৰ্থ থাকিব পাৰে সেইটো কোৱা গৰম পানী এখন দেচোন গা ধুবলৈ দিছোগে ৰ'ব মামা অহাৰ আচল কাৰণটো উলিয়াব লাগিব কিন্তু কেনেকৈ এইটো চিধাই ইয়ালৈ আহিছে কেটেঙাই মানে আমাৰ নহ'লে খালে খালে ইয়াৰ পৰাই কাটি খুৱাই ভাল কলৈ যায় নমস্কাৰ বোলো নমস্কাৰ মুঠালৰ বাৰু নমস্কাৰ দেই আপুনি ইয়াতে থাকেই নেকি কি কয় ছাৰ মই গাঁওবোৰ কামত কিন্তু একেবাৰে নালাগে কামত কিন্তু আপোনাক বদলি শুঙা শুঙাহে লাগে বেয়া নাপাব দেই এই চিষ্টেমটো কিন্তু ভাল এই বেয়া লগা কথা এটা কৰি যে বেয়া নাপাব বুলি কয় এই মন কিন্তু বেয়া পোৱা নাই দেই কওক ৰথী বৰা ঘৰত নাই আছে ভিতৰলৈ গৈছে আপোনাৰতো এই ৰচিন বৰাৰ লগতহে কথা আছে মই গৈছোঁ ৰ'ব আপুনিও থাকিব পাৰিলেহেঁতেন এই জীয়া মাছে গৰম তেলত জানি বুজি জানো কৰি থাকিব দেই পলাইছে চাহকাপ মই খাওঁ নেকি থেংক ইউ ধুনীয়া আপুনি চাহ ভাল বনায় কিয় আহিছিলে সেইটো কওক পুলিচ কিয় আহে পুলিচ আহিবলগীয়া একো কামেইতো মই কৰা নাই তেন্তে ৱেল এণ্ড গুড মাথো আপুনি এটা কথা কওকচোন আপোনাৰ লগত সুদৰ্শন পৰাশৰ ইমান কেনেকৈ ভাল হ'ল যে আপোনাৰ সকলো কথা কৈ দিলে আচলতে ভাল নহয় তাক ঢাক দি সকলো কৈ দিলে দুৰ্বক যেনহে লাগে আপোনাক মোক বিক্ৰী কৰি খাব পৰা ল'ৰা মই ভালকে নাজানিম বাৰু এদিনহে লগ পাইছো তাতেই সন্দেহ হয় আপুনি তাক এদিন লগ পোৱা নাই আপুনি তাক 2-3 দিন লগ পাইছে আপোনাক কোনে ক'লে মই নাই পোৱা লগ মা অ মা ক'ত আছেনো মা কি হ'ল শুই আছে তাই কি হৈছে গাটো গৰম দেখোন জ্বৰ উঠিছিলে যদি কোৱা নাছিলে কিয় দেউতাই টেবলেট এটা খুৱাই থৈ গৈছে ভাল পাম ৰ'বা দেউতাই জানিও নোপোৱাকৈ গুচি গ'ল যে দাদাৰ কেছটো চাগে এইকেইদিনতে ক্লিয়াৰ হ'ব তাৰপিছত কিন্তু আপুনি মাক লৈ আমাৰ ঘৰলৈ আহিব লাগিব ববিতা অ বৌ এইফালে আহচোন গৈছো বৌয়ে মাতিছে ৰাখিছো কি হৈছে মাৰ গাটো গৰম দেখোন তুমি এটা কাম কৰাচোন গামোচা এখনে আৰু পানী অলপ মূৰত পটি দিব লাগিব ডাক্তৰৰ ওচৰলৈ নিব লাগিব নেকি নালাগে অলপ আগতেচোন ঠিকেই আছিলা তুমি তহঁতৰ কথা নুশুনি মই খালী কৰোঁ যে সেইকাৰণে ভগৱানে নিবলৈ বেমাৰ দি দিছে কিনো যাতা কথাবোৰ কৈ থাকে মা নাপায় নহয় তুমি কি চাইছা যোৱাচোন গামোচা এখনে পানী অলপ আনা যোৱা মা গাটো বেছিকৈ বেয়া লাগিছে নেকি ববিতা অলপ সোনকালে আহাচোন একো নহয় দেই ভাল হৈ যাব
Listen, nah, buka di